এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ কিমান দিন চলিব মোদী চৰকাৰ এমাহ দুমাহ তিনিমাহ ছমাহ নে এবছৰ 5টা বছৰ সম্পূৰ্ণ নহওঁতেই সম্পূৰ্ণ কৰিব নোৱাৰোতে এতিয়া ভাগি ঠানবান হ'ব নেকি মোদী চৰকাৰ এই প্ৰশ্ন এতিয়া সৰ্বত্ৰে উত্থাপন হৈছে দেশৰ ৰাজনৈতিক মহলত তুমুল প্ৰতিক্ৰিয়া বা আলোচনা হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো মোদী চৰকাৰে বা মোদীয়ে চৰকাৰ গঠন কৰিবলৈ গৈছে যদিও এই দুই কিংমেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে হয়তো আউল লগাব পাৰে আৰু যাৰ বাবে হয়তো তৃতীয়টো কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিব পাৰে নৰেন্দ্ৰ মোদীয়ে আৰু 5টা বছৰ সম্পূৰ্ণ নহওঁতে হয়তো ভাগি ঠানবান হ'ব পাৰে মোদী চৰকাৰ আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত যে 5টা বছৰ সম্পূৰ্ণ কৰিব পাৰিবনে এনডিএ চৰকাৰে এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে নীতিশ নাইডুৱে যেন শান্তিৰে এতিয়া মোদীক চৰকাৰ চলাবলৈ নিদিব শান্তিৰে মোদীক যেন চৰকাৰ চলাবলৈ নিদিব চৰম ত্যাগেৰে যেহেতু চৰকাৰ গঠন কৰিবলৈ গৈছে এতিয়া বিজেপিয়ে বা নৰেন্দ্ৰ মোদীয়ে দুই কিংমেকাৰে 5 বছৰত আউল লগাব পাৰে এনডিএ চৰকাৰত দুই কিংমেকাৰে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে আউল লগাব পাৰে যিকোনো মুহূৰ্ততেই মোদী নীতিশ আৰু নাইডুৰ বন্ধুত্বত মেলিব পাৰে ফাট নীতিৰ অমিল থকাৰ বাবেই চৰকাৰ গঠনৰ পাছতো আহিব পাৰে বিপদ তাৰ সম্ভাৱনীয়তা প্ৰকাশ পাইছে আৰু বিজেপিৰ নিৰ্বাচনী এজেণ্ডাৰ ইউচিচিৰ আইনক লৈ এতিয়াও সমৰ্থন নাই নীতিশ আৰু নাইডুৰ মুছলমান সংৰক্ষণৰ বিৰোধিতা কৰা মোদী চৰকাৰক বিপদত পেলাইছে এতিয়া চন্দ্ৰবাবু নাইডুৱে চৰকাৰ গঠন কৰিছে যদিও যেন ক্ষমতাত থাকিও যেন ক্ষমতাহীন হ'বলৈ গৈ আছে মোদী চৰকাৰ টিডিপিৰ সমৰ্থন এনডিএৰ পাবলৈ হ'লে দিব লাগিব মুছলমান সংৰক্ষণ আৰু ইফালে দাবী বৃদ্ধি হৈ গৈ আছে দুই কিংমেকাৰ নাইডু আৰু নীতিশৰ কেইবাটাও দপ্তৰ যিহেতু দাবী কৰা হৈছে আৰু 5টা বছৰ সম্পূৰ্ণ কৰিব পাৰিবনে নোৱাৰে তাকে লৈ এতিয়া এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে উদ্বেগ হৈছে এতিয়া বিভিন্ন প্ৰশ্নৰ এই সন্দৰ্ভত আমি সবিস্তাৰে জানিবৰ বাবে এক বিশেষ প্ৰতিবেদন এই মুহূৰ্তত আগবঢ়োৱাৰ চেষ্টা কৰিম পাঁচটা বছৰ সম্পূৰ্ণ কৰিব পাৰিবনে এনডিএ চৰকাৰে নাইডু নীতিশে শান্তিৰে চৰকাৰ চলাবলৈ দিবনে নৰেন্দ্ৰ মোদীক মোদীয়ে এইবাৰো গ্ৰহণ কৰিব পাৰিবনে মুছলমান বিদ্বেষী নীতি প্ৰথমে চাওক এক বিশেষ দৃশ্য একাংশ মুছলমান লোকৰ সৈতে এইদৰে দেখা গৈছে তেলেগু দেশম পাৰ্টিৰ অধ্যক্ষ এন চন্দ্ৰবাবু নাইডু মুকলিকৈ তেওঁলোকৰ সৈতে আলোচনা কৰিছে মূৰত পিন্ধিছে মুছলমানৰ টুপিও পূৰ্বে হোৱা হ'লে এই দৃশ্য দেখি নৰেন্দ্ৰ মোদীয়ে নাইডুক সমালোচনাৰে থকা সৰকা কৰিলেহেঁতেন কিন্তু এতিয়া পৰিস্থিতি বেলেগ হৈ পৰিল কাৰণ নাইডুৰ 16 সাংসদৰ সমৰ্থনতেই এতিয়া চৰকাৰ গঠন কৰিব লাগিব সংখ্যালঘুত পৰিণত হোৱা বিজেপিয়ে 400 পাৰৰ সপোন দেখা বিজেপিৰ বেলুন ফুটি 240তে সীমিত থকাত এতিয়া টিডিপি আৰু লগতে নীতিশ কুমাৰৰ 12 জেডিইউ সাংসদৰ পিঠিত উঠি চৰকাৰ গঠন কৰিব গৈ আছে নৰেন্দ্ৰ মোদীয়ে আৰু তাৰ পাছতে এতিয়া চৰ্চালৈ আহিছে দুই নেতাৰ মোদীৰ সৈতে থকা মতপাৰ্থক্য ইয়াৰ মুখ্য কাৰণ হৈছে মুছলমানৰ সমৰ্থন নীতিশ কুমাৰে বিভিন্ন সময়ত মুছলমানক সমৰ্থন কৰি আহিছে হিজাব নীতি হওক বা মুছলমানৰ উন্নয়ন হওক মুছলমানৰ কাষত সদায় থিয় দিছে নীতিশ কুমাৰে तो याद रख लीजिए कि जब पहले आप लोगों के साथ झंझट होता था तो हम लोग जब थे 2005 में तो 2006 में हम लोगों ने कब्रिस्तान की घेराबंदी कराई हिंदू मुस्लिम के इलाके में रहता था वहां करने में बड़ी दिक्कत होती थी वहीं झंझट बहुत होता था मुस्लिम और हिंदू के बीच में कोई झगड़ा नहीं है लेकिन कुछ लोग तो गड़बड़ करने के चक्कर में रहता है आप चाहे जैसा भी हो जाइए कोई जन्म लेता है तो जन्म लेगा तो कुछ न कुछ तो बहुत ही गड़बड़ करने वाला आदमी होता ही है वो अलग बात है कोई मूर्ति लगाना कोई कुछ करना अपने अपने ढंग से पूजा करना तो सब तो अपना अपना कर्तव्य है तो उसमें किसी पर कुछ है इसलिए कुछ चीजों पर ध्यान देने की आवश्यकता नहीं है নীতিশৰ দৰে চন্দ্ৰবাবু নাইডুও মুছলমানৰ সপক্ষে ৰাজনীতি কৰি আহিছে এইবাৰ নাইডুৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল মুছলমানৰ বাবে সংৰক্ষণ 4% সংৰক্ষণৰ প্ৰতিশ্ৰুতি দিছিল চন্দ্ৰবাবু নাইডুৱে multi-fold attack approach we have to take not only appeasing going on say okay I'm telling you one thing we have given reservations for SCs STs and certain sections
over decades, 7 decades. Is it not your response to do something else, something more? It's That is need of the hour. You cannot ignore that. But you are That listening. alone cannot solve the problem. চন্দ্ৰবাবু নাইডুৱে মুছলমানৰ বাবে 4% সংৰক্ষণ বিচাৰে আনপিনে মোদীয়ে মুছলমানৰ বাবে সংৰক্ষণ ব্যৱস্থা পূৰ্বৰ পৰা বিৰোধিতা কৰি আহিছে আনকি মুছলমানৰ বাবে সংৰক্ষণৰ প্ৰতিশ্ৰুতি দিয়াৰ বাবে কংগ্ৰেছৰ ইস্তাহাৰৰ সমালোচনা কৰিছিল নৰেন্দ্ৰ মোদীয়ে कांग्रेस के घोषणा पत्र में वही सोच झलकती है जो सोच आजादी के आंदोलन के समय मुस्लिम लीग में थी कांग्रेस के घोषणा पत्र में पूरी तरह मुस्लिम लीग की छाप है और इस मुस्लिम लीग वाले घोषणा पत्र में जो कुछ हिस्सा बचा खुचा रह गया उसमें वामपंथी पूरी तरह हावी हो चुके हैं এনে অৱস্থাত প্ৰশ্ন হৈছে চাপ নোহোৱাকৈ চৰকাৰ চলাব পাৰিবনে মোদীয়ে পূৰ্বৰ দৰে মোদীৰ একনায়কত্ববাদ চলিবনে চৰকাৰখনত নাইডু নীতিশৰ আগত সেৱ মানিব নেকি নিজকে ভাগ্যৱান আখ্যা দিয়া মোদীয়ে मैं नीतीश जी की राजनीति से वाकिफ हूँ चंद्रबाबू जी की राजनीति से वाकिफ हूँ वो व्यक्ति केंद्रित विमर्श आत्ममुग्ध नेतृत्व को या तो दुरुस्त कर देंगे या उसके साथ सहज नहीं होंगे अब आप मेरी बात का जो मतलब निकाल सकें निकाल लें মোদীৰ বাবে আগন্তুক দিনত আহিব লগা বিপদৰ আগজননী পোৱা গ'ল আজি জেডিইউ নেতা কে চি ত্যাগীৰ এক বক্তব্যৰ পৰা ইউচিচিক লৈ সকলো দল ধৰ্মৰ লোকেৰে আলোচনা হ'ব লাগিব অগ্নিবীৰ আঁচনি পুনৰ বিবেচনা কৰক চৰকাৰে अग्निवीर योजना को लेकर के मतदाताओं के एक हिस्से में नाराजगी रही है हमारी पार्टी चाहती है कि विस्तार से उन कमियों खामियों को दूर किया जाए जिसको लेकर के जनता ने सवाल उठाए यूसीसी पर भी क्या यूनिफॉर्म सिविल कोड पर पार्टी के राष्ट्रीय अध्यक्ष होने के नाते विधि आयोग के अध्यक्ष श्री चौहान को मुख्यमंत्री चिट्ठी लिख चुके हैं हम इसके विरुद्ध नहीं हैं लेकिन जितने भी स्टेक होल्डर्स हैं चाहे मुख्यमंत्री हो या डिफरेंट पॉलिटिकल पार्टीज हों या डिफरेंट सेक्ट्स हों उनसे बातचीत करके इसका हल निकाला जाना चाहिए এনে পৰিস্থিতিত মোদী চৰকাৰে কিদৰে কাৰ্যকাল সম্পূৰ্ণ কৰে সেয়া আকৰ্ষণীয় হ'ব ব্যুৰ' ৰিপৰ্ট এনবি নিউজ পাঁচটা বছৰ সম্পূৰ্ণ কৰিব পাৰিবনে এনডিএ চৰকাৰে নাইডু নীতিশে শান্তিৰে চৰকাৰ চলাবলৈ দিবনে নৰেন্দ্ৰ মোদীক মোদীয়ে এইবাৰো গ্ৰহণ কৰিব পাৰিবনে মুছলমান বিদ্বেষী নীতি প্ৰথমে চাওক এক বিশেষ দৃশ্য একাংশ মুছলমান লোকৰ সৈতে এইদৰে দেখা গৈছে তেলেগু দেশম পাৰ্টীৰ অধ্যক্ষ এন চন্দ্ৰবাবু নাইডু মুকলিকৈ তেওঁলোকৰ সৈতে আলোচনা কৰিছে মূৰত পিন্ধিছে মুছলমানৰ টুপিও পূৰ্বে হোৱা হলে এই দৃশ্য দেখি নৰেন্দ্ৰ মোদীয়ে নাইডুক সমালোচনাৰে থকা সৰকা কৰিলেহেঁতেন কিন্তু এতিয়া পৰিস্থিতি বেলেগ হৈ পৰিল কাৰণ নাইডুৰ 16 সাংসদৰ সমৰ্থনতেই এতিয়া চৰকাৰ গঠন কৰিব লাগিব সংখ্যালঘুত পৰিণত হোৱা বিজেপিয়ে 400 পাৰৰ সপোন দেখা বিজেপিৰ বেলুন ফুটি 240তে সীমিত থকাত এতিয়া টিডিপি আৰু লগতে নীতিশ কুমাৰৰ 12 জেডিইউ সাংসদৰ পিঠিত উঠি চৰকাৰ গঠন কৰিব গৈ আছে নৰেন্দ্ৰ মোদীয়ে আৰু তাৰ পাছতে এতিয়া চৰ্চালৈ আহিছে দুই নেতাৰ মোদীৰ সৈতে থকা মতপাৰ্থক্য ইয়াৰ মুখ্য কাৰণ হৈছে মুছলমানৰ সমৰ্থন নীতিশ কুমাৰে বিভিন্ন সময়ত মুছলমানক সমৰ্থন কৰি আহিছে হিজাব নীতি হওক বা মুছলমানৰ উন্নয়ন হওক মুছলমানৰ কাষত সদায় থিয় দিছে নীতিশ কুমাৰে तो याद रख लीजिए कि जब पहले आप लोगों के साथ झंझट होता था तो हम लोग जब थे 2005 में तो 2006 में हम लोगों ने कब्रिस्तान की घेराबंदी कराई हिंदू मुस्लिम के इलाके में रहता था वहां करने में बड़ी दिक्कत होती थी वहीं झंझट बहुत होता था मुस्लिम और हिंदू के बीच में कोई झगड़ा नहीं है लेकिन कुछ लोग तो गड़बड़ करने के चक्कर में रहता है आप चाहे जैसा भी हो जाइए कोई जन्म लेता है तो जन्म लेगा तो कुछ न कुछ तो बहुत ही गड़बड़ करने वाला आदमी होता ही है वो अलग बात है कोई मूर्ति लगाना कोई कुछ करना अपने अपने ढंग से पूजा करना तो सब तो अपना अपना कर्तव्य है तो उसमें किसी पर कुछ है इसलिए कुछ चीजों पर
ध्यान देने की आवश्यकता नहीं है। নীতিশৰ দৰে চন্দ্ৰবাবু নাইডুৱেও মুছলমানৰ সপক্ষে ৰাজনীতি কৰি আহিছে। এইবাৰ নাইডুৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল মুছলমানৰ বাবে সংৰক্ষণ। 4% সংৰক্ষণৰ প্ৰতিশ্ৰুতি দিছিল চন্দ্ৰবাবু নাইডুৱে। Multi-fold attack approach we have to take, not only appeasing. Going on say, okay, I'm telling you one thing. We have given reservations for SCs, STs and certain sections over decades, 7 decades. Is it not your response to do something else, something more? It's That is need of the hour. You cannot ignore that. But you are That listening. alone cannot solve the problem. চন্দ্ৰবাবু নাইডুৱে মুছলমানৰ বাবে 4% সংৰক্ষণ বিচাৰে। আনপিনে মোদীয়ে মুছলমানৰ বাবে সংৰক্ষণ ব্যৱস্থা পূৰ্বৰ পৰা বিৰোধিতা কৰি আহিছে। আনকি মুছলমানৰ বাবে সংৰক্ষণৰ প্ৰতিশ্ৰুতি দিয়াৰ বাবে কংগ্ৰেছৰ ইস্তাহাৰক সমালোচনা কৰিছিল নৰেন্দ্ৰ মোদীয়ে। कांग्रेस के घोषणा पत्र में वही सोच झलकती है जो सोच आजादी के आंदोलन के समय मुस्लिम लीग में थी। कांग्रेस के घोषणा पत्र में पूरी तरह मुस्लिम लीग की छाप है और इस मुस्लिम लीग वाले घोषणा पत्र में जो कुछ हिस्सा बचा खुचा रह गया उसमें वामपंथी पूरी तरह हावी हो चुके हैं। এনে অৱস্থাত প্ৰশ্ন হৈছে, চাপ নোহোৱাকৈ চৰকাৰ চলাব পাৰিবনে মোদীয়ে? পূৰ্বৰ দৰে মোদীৰ একনায়কত্ববাদ চলিবনে চৰকাৰখনত? নাইডু নীতিশৰ আগত সেৱ মানিব নেকি নিজকে ভাগ্যৱান আখ্যা দিয়া মোদীয়ে? मैं नीतीश जी की राजनीति से वाकिफ हूँ, चंद्रबाबू जी की राजनीति से वाकिफ हूँ। वो व्यक्ति केंद्रित विमर्श, आत्ममुग्ध नेतृत्व को या तो दुरुस्त कर देंगे या उसके साथ सहज नहीं होंगे। अब आप मेरी बात का जो मतलब निकाल सकें निकाल लें। মোদীৰ বাবে আগন্তুক দিনত আহিব লগা বিপদৰ আগজননী পোৱা গ'ল আজি জেডিইউ নেতা কেচি ত্যাগীৰ এক বক্তব্যৰ পৰা। ইউচিচিক লৈ সকলো দল ধৰ্মৰ লোকেৰে আলোচনা হ'ব লাগিব। অগ্নিবীৰ আঁচনি পুনৰ বিবেচনা কৰক চৰকাৰে। अग्निवीर योजना को लेकर के मतदाताओं के एक हिस्से में नाराजगी रही है। हाँ। हमारी पार्टी चाहती है कि विस्तार से उन कमियों खामियों को दूर किया जाए जिसको लेकर के जनता ने सवाल उठाए। यूसीसी पर भी क्या है? यूनिफॉर्म सिविल कोड पर पार्टी के राष्ट्रीय अध्यक्ष होने के नाते विधि आयोग के अध्यक्ष श्री चौहान को मुख्यमंत्री चिट्ठी लिख चुके हैं। हम इसके विरुद्ध नहीं हैं, लेकिन जितने भी स्टेक होल्डर्स हैं, चाहे मुख्यमंत्री हो, चाहे डिफरेंट पॉलिटिकल पार्टीज हों या डिफरेंट सेक्ट्स हों, उनसे बातचीत करके इसका हल निकाला जाना चाहिए। এনে পৰিস্থিতিত মোদী চৰকাৰে কিদৰে কাৰ্যকাল সম্পূৰ্ণ কৰে সেয়া আকৰ্ষণীয় হ'ব। ব্যুৰ' ৰিপৰ্ট NB নিউজ।